নমস্কাৰ, আজি 9 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ বহুকেইটা খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কাছাৰত চলিছে বৃহৎ উচ্ছেদ অভিযান। এইবাৰ উচ্ছেদিত জনতাৰ হুংকাৰ, প্ৰাণ দিম কিন্তু ঘৰ ভাঙিবলৈ নিদিওঁ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব বিচাৰিছো। লগে লাগিলে জীৱন দি দিম, কেতিয়াও ঘৰ ভাঙিবলৈ নিদিওঁ। উচ্ছেদিত জনতাই এইবাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰশাসনক। আমাক একো জাননী নিদিয়াকৈ এফালৰ পৰা ঘৰ ভাঙিছে, বস্তু খালী কৰিবলৈ আমাক অকণমানো সময় নিদিলে। এবাৰ উচ্ছেদিত জনতাই হুংকাৰ প্ৰদান কৰিছে। কেৱল সিমানেই নহয়, 80 পৰা 85 বছৰ আমি ইয়াতেই আছিলো বুলি মন্তব্য কৰিছে উচ্ছেদিত লোকে। কেৱল সিমানেই নহয়, বহু কষ্ট কৰি আছো, ঘৰ ভাঙিলে ক'ত থাকিম বুলি আৰ্তনাদ কৰিছে এইসকল উচ্ছেদিত লোকে। প্ৰশাসনৰ উচ্ছেদ অভিযানক লৈ কাছাৰত এক শোকাকুল পৰিৱেশৰ সূচনা হৈছে। কান্দি কান্দি ঘৰ নাভাঙিবলৈ উচ্ছেদিতই জনাইছে কাতৰ আহ্বান। ভাৰতমালা প্ৰকল্পৰ পথ নিৰ্মাণৰ বাবে কাছাৰত প্ৰশাসনৰ উচ্ছেদ আৰু উচ্ছেদৰ সময়তেই এইদৰে জনতাই কৰিছে আৰ্তনাদ। কোনো জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে উচ্ছেদিত জনতাই। পৰৱৰ্তী খবৰ, পিতৃ মাতৃ ভাৰতীয় হলে পুত্ৰ কেনেকৈ বিদেশী হব? পিতৃ মাতৃ ভাৰতীয় হলে পুত্ৰ কেনেকৈ বিদেশী হব? যদি বিদেশীয়ে হয় তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চিনাক্ত কৰক। 1971 চনৰ পূৰ্বে বৈধ নথিপত্ৰ থকা প্ৰতিগৰাকী লোকেই ভাৰতীয় নাগৰিক। ভাৰতীয় নথিপত্ৰ থকাৰ সত্ত্বেও ডিটেনশ্যন কেম্পত ৰখা হৈছে। আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ গ্ৰহণ কৰি মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এবাৰ বৰপেটাৰ 28 জন সংখ্যালঘু লোকক বিদেশী ঘোষণাক লৈ এতিয়া সৰব হৈ পৰিছে ৰাজ্যিক জমিয়ত উলেমা। ভুক্তভোগী 28 গৰাকী লোকৰ সৈতে থিয় দিব এইবাৰ ৰাজ্যিক জমিয়ত উলেমা। উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয়ত বিদেশী ঘোষিত লোকৰ হৈ দিব এইবাৰ আইনী যুঁজ। ৰাজ্যিক জমিয়তৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিনৰ হুংকাৰ। ৰাজ্যিক জমিয়তে সম্পূৰ্ণভাৱে আইনী সহায় কৰিব বিদেশী ঘোষিত লোকক। পিতৃ ভাৰতীয় হলে পুত্ৰ কেনেকৈ বিদেশী হব বুলি মন্তব্য জমিয়ত উলেমা হিন্দৰ। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এইবাৰ পুৰণি মন্দিৰ মছজিদ গীৰ্জাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পুৰণি মন্দিৰ মছজিদ আৰু গীৰ্জাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। 5 কিলোমিটাৰ ব্যাসাৰ্ধত অন্য লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি। এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ দিব বিচাৰিছো, কিয়নো বৰদোৱা, বৰপেটা, কট্ৰ আৰু মাজুলীত এই নিয়ম প্ৰযোজ্য ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ আন ঐতিহাসিক স্থানৰ মাটি কৰা হ'ব খিলঞ্জীয়াৰ বাবে সংৰক্ষণ। 1951ত ঐতিহাসিক স্থানটোত থকা লোকেহে ক্ৰয় কৰিব পাৰিব সেই ঠাইৰ মাটি। 1951ৰ পিছত বসবাস কৰা লোকসকলক কৰা নহয় উচিত। তেওঁলোকে ভৱিষ্যতে মাটি বিক্ৰী কৰিলে কৰিব লাগিব খিলঞ্জীয়া লোকক। যিকোনো ধৰ্মৰ ঐতিহাসিক লোকৰ বাবেই প্ৰযোজ্য হ'ব এই নীতি নিৰ্দেশনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হাৰিয়ানাত গাদী হেৰুৱাব পাৰে বিজেপিয়ে। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো। হাৰিয়ানাত গাদী হেৰুৱাব পাৰে বিজেপিয়ে। হাৰিয়ানাৰ বিজেপিত এইবাৰ বৃহৎ খহনীয়া অব্যাহত আছে। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। ইজনৰ পিছত সিজন বিজেপি নেতাই দল এৰিছে। হাৰিয়ানাত শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে মোদী আৰু অমিত শ্বাহ। এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ প্ৰাক্ক্ষণত বিজেপিত এক প্ৰকাৰৰ খহনীয়াৰ সূচনা হৈছে। ভয়ংকৰ খহনীয়াৰ সৃষ্টি হৈছে বিজেপিত আন এক মুখ্য আঘাত। দল এৰিলে বচ্চন সিং আৰ্যই। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। প্ৰাক্তন মন্ত্ৰী বচ্চন সিং আৰ্যই দল ত্যাগক লৈ এতিয়া চিন্তিত হৈ পৰিছে বিজেপি। নিৰ্বাচনৰ টিকট নোপোৱাৰ বাবে দল ত্যাগৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আজিৰ সন্ধিয়া আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত আজি পৰ্যন্ত অব্যাহত আছে স্মাৰ্ট মিটাৰ বিৰোধী অভিযান। স্মাৰ্ট মিটাৰক লৈ অতিষ্ঠ হৈ পৰিছে ৰাজ্যৰ জনতা। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ। আৰু এইবাৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিদ্যাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ, কিয়নো এই বুঢ়া কালতো হাজিৰা কৰো, মানুহে হাজিৰা কৰি বিদ্যুতৰ বিল পৰিশোধ কৰি আছে। ইমান বিল কৰ পৰা দিওঁ বুলি মন্তব্য প্ৰতিবাদী লোকৰ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত। এই বুঢ়া কালতো হাজিৰা কৰি খাই আছো মন্তব্য কৰিছে এইবাৰ জনতাই। প্ৰতিবাদী জনতাই মন্তব্য কৰিছে, মোৰ কেউ কিছু নাই, অকলশৰীয়া মানুহ। মই মাহেকত ইমান টকা কৰ পৰা দিওঁ বাৰু কওকচোন। এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। স্মাৰ্ট মিটাৰৰ দামটো কমাই দিয়ক, স্মাৰ্ট মিটাৰৰ বিল কমাই দিয়ক বুলি আৰ্তনাদ কৰিছে জনতাই। ৰাজ্য চৰকাৰে কাণ খাট দিয়া নাই নেকি এই প্ৰতিবাদ? আৰু ৰাজ্যত জোকাৰিছে স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদে, আমাক চৰকাৰে আগৰ মিটাৰটোকে ঘূৰাই দিয়ক মন্তব্য কৰিছে প্ৰতিবাদী লোকে। হাজিৰা নকৰিলে আমি ভাত খাবলৈ নাপাওঁ, কিন্তু বিদ্যুতৰ বিল কৰ পৰা দিম? মাহেকত 3বাৰকৈ বিল কেনেকৈ দিম চৰকাৰ? এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ 200টা পৰিয়ালৰ বাসগৃহত পৰিছে প্ৰশাসনৰ হাতোৰা। প্ৰশাসনে বুলডোজাৰ চলাইছে 200টা পৰিয়ালৰ বাসগৃহত। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন মুডত এতিয়া প্ৰশাসনে আৰম্ভ কৰিছে একশ্যন। এফালৰ পৰা ভাঙি চুৰমাৰ কৰিছে 200টা পৰিয়াল। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ দয়া নাই, ক্ষমা নাই নীতি। এবাৰ সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান। এটা বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো। উচ্ছেদস্থলীত কামৰূপ জিলা প্ৰশাসনৰ লগতে বৃহৎ আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। আৰু এফালৰ পৰা ভাঙি চুৰমাৰ কৰি দিয়া হৈছে সপোনৰ ঘৰখন। চৰকাৰী ভূমিত বেআইনীভাৱে ভূমি দখলৰ বিৰুদ্ধে অভিযান সাব্যস্ত কৰা হৈছে। বেদখলকাৰীৰ বিৰুদ্ধে একশ্যন মুডত আছে প্ৰশাসন। বৃহৎ আৰক্ষী দল মোতায়েন কৰা হৈছে আৰু 200টা পৰিয়ালৰ ঘৰত চলিছে এইবাৰ প্ৰশাসনৰ বুলডোজাৰ। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে, মুখ্যমন্ত্ৰীয়ে দিছে ডাঙৰ আশ্বাস, এবাৰ শিলখাকু উচ্ছেদিত পাব পুনৰ সংস্থাপন। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, শিলখাকুত উচ্ছেদিত জনতাক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদিত জনতাক পুনৰ সংস্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছে এইবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। RCCৰ ঘৰৰ বাবদ চৰকাৰে আদায় কৰিব 10 লাখ টকা। ক্ষতিপূৰণ দিব এইবাৰ ৰাজ্য চৰকাৰে। এবাৰ শিলখাকুৰ উচ্ছেদিত পাব অসম আৰ্হিৰ ঘৰৰ বাবদ 5 লাখ টকা। কেঁচা ঘৰৰ বাবদ 1 লাখ টকাকৈ দাবী উচ্ছেদিত লোকৰ। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো, যিসকলৰ কেঁচা ঘৰ আছিল সেই কেঁচা ঘৰৰ বাবদ এইবাৰ শিলখাকুৰ উচ্ছেদিত জনতাই পাব 1 লাখকৈ টকা। ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে, এবাৰ এক আজব কাণ্ড সংঘটিত হৈছে। PDCLৰ আজব কাণ্ড শুনিলে আপোনাৰ চকু কপালত উঠিব। এবাৰ বিদ্যুৎ সংযোগ নোহোৱাকৈ আহিছে বিদ্যুতৰ বিল। ক'ত এনে ঘটনা সংঘটিত হৈছে আমি জনোৱাৰ চেষ্টা কৰিছো। আমি জনাই আছো এটা বিগ ব্ৰেকিং নিউজ, APDCLৰ এক আজব কাণ্ড শুনিলে আপোনাৰ চকু কপালত উঠিব। অংগনবাড়ী কেন্দ্ৰলৈ বিদ্যুৎ সংযোগ নোহোৱাকৈ আহিছে বিদ্যুতৰ বিল। কেন্দ্ৰটোলৈ প্ৰতিমাহে প্ৰেৰণ কৰে বিদ্যুতৰ বিল। য'ত কোনো বিদ্যুৎ সংযোগ নাছিল আৰু বিদ্যুৎ সংযোগ অবিহনে সেই কেন্দ্ৰটোলৈ প্ৰতিমাহে বিদ্যুতৰ বিল প্ৰেৰণ কৰা হয়। বাৰম্বাৰ অনুৰোধ কৰিও লাভ নাই, বাৰম্বাৰ অনুৰোধ কৰিও লাভ কৰা নাই বিদ্যুৎ সংযোগ। অংগনবাড়ী কেন্দ্ৰটোত দীৰ্ঘদিনে নাই বিদ্যুৎ সংযোগ। আৰু সংযোগবিহীন মিটাৰত কেনেকৈ বিল প্ৰস্তুত কৰে তাকে লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ। চতিয়াৰ দক্ষিণ অঞ্চলত বাংকামাৰীত সংঘটিত হৈছে এই আজব ঘটনা। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে, নিউয়ৰ্কত অধ্যাপক ইউনুছক সাক্ষাতৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শেহতীয়াকৈ ভাৰতৰ সৈতে বৈঠকত মিলিত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে বাংলাদেশৰ নতুন অন্তৰ্বৰ্তীকালীন চৰকাৰ মহম্মদ ইউনুছে। ইয়াৰ বাবে ঢাকাৰ পৰা নতুন দিল্লীলৈ এটা চৰকাৰী বাৰ্তা প্ৰেৰণ কৰা হৈছে।
জানিব পৰা মতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী মোহাম্মদ ইউনুছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব পাৰে। এই বৈঠকখনৰ উদ্দেশ্য ভাৰতক অনুৰোধ জনাইছে বাংলাদেশে। 2024 চনৰ 8 আগষ্টত ঢাকাত নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছিল। উল্লেখযোগ্য যে চুবুৰীয়া দেশৰ এই অনুৰোধৰ প্ৰতি ভাৰতে এতিয়া কোনো সঁহাৰি দিয়া নাই যদিও 22-23 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনৰ সময়ত নিউয়ৰ্কত মোহাম্মদ ইউনুছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।